4 লাখ বন্যাৰ্তৰ বাবে ক্ৰয় কৰা হ'ব কাপোৰ। আজাৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণা। বন্যাৰ্তক বিজেপিৰ ফালৰ পৰা দিয়া হ'ব কাপোৰ ক্ৰয়ৰ বাবে 12 কোটি টকা সংগ্ৰহ কৰিব। ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তাৰ পৰা সংগ্ৰহ কৰিব ধন। 2 লাখ বন্যাৰ্ত আই মাতৃক দিয়া হ'ব মেখেলা চাদৰ। 2 লাখ শিশুকো প্ৰদান কৰিব কাপোৰ। ইচ্ছানুসৰি সকলোৱে দিব পাৰিব বৰঙণি। 2000 টকা পৰ্যন্ত বিধায়কৰ হাতত দিব পাৰিব। 2000 টকাৰ ওপৰৰ বৰঙণি দিব পাৰিব চেক যোগে। আজি দিনটো যদিও আমি মন কি বাতত আহিছোঁ, কিন্তু আমাৰ মন শিৱসাগৰ চৰাইদেউ গোলাঘাট আৰু যোৰহাট জিলাৰ বানাক্ৰান্ত ৰাইজৰ যি দুখ আৰু কষ্ট, সি আমাৰ হৃদয় আজি উপচাই ৰাখিছে। চৰকাৰৰ ফালৰ পৰা আমি যিমান দূৰ কৰিব পাৰোঁ আমি কৰিছোঁ আৰু আমি নিশ্চিতভাৱে কৰি থাকিম। মই আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ গোটেই অসমৰ কাৰ্যকৰ্তাসকলক যোনে যেনেকৈ পাৰে বান সাহায্যত যোগদান কৰিবলৈ অনুৰোধ কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ পৰা আমি প্ৰায় 2 লাখ পৰিয়ালক, যিহেতু তাত এতিয়া আটাইতকৈ প্ৰয়োজন কাপোৰৰ, আমি 2 লাখ আই মাতৃক একোখনকৈ মেখেলা চাদৰ আৰু 2 লাখ শিশুক আমি একোটাকৈ পিন্ধাৰ টি চাৰ্টে হওক স্পৰ্টিং গেঞ্জিয়ে হওক আমি দিবৰ বাবে সিদ্ধান্ত কৰিছোঁ। আৰু এই গোটেই প্ৰক্ৰিয়াটোত আমাক প্ৰায় 12 কোটি টকাৰ প্ৰয়োজন হ'ব। যিসকল আমি মেখেলা চাদৰ 2 লাখ আই মাতৃক দিম আৰু আমি টি চাৰ্ট বা স্পৰ্টিং গেঞ্জি আমি 2 লাখ শিশুলৈকে আগবঢ়াম। আৰু এই গোটেইখিনি কাম কৰোঁতে আমাক প্ৰায় 12 কোটি টকাৰ প্ৰয়োজন হ'ব 4 লাখ কাপোৰ কিনোতে। যিসকল ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই 2000 টকাৰ তলত বৰঙণি আগবঢ়াব খোজে, তেওঁলোকৰ বৰঙণি মই স্থানীয় বিধায়কৰ হাতত তুলি দিবলৈ অনুৰোধ কৰিছোঁ। 2000 টকাৰ ওপৰত যিসকলে বৰঙণি যোগাব খোজে, আমাৰ দলৰ ফেচবুক বা টুইটাৰ একাউণ্টত বা মোৰ ফেচবুক বা টুইটাৰ একাউণ্টত আমি একাউণ্ট নম্বৰ দি দিম। তেওঁলোকে চেক যোগে আমাৰ দলৰ একাউণ্টলৈকে পঠাব পাৰিব। আৰু ইয়াৰ জৰিয়তে আমি প্ৰায় 2 লাখ আই মাতৃ আৰু 2 লাখ শিশুক আমি পিন্ধা কাপোৰ এযোৰ হ'লেও আমি দিব পাৰিম। আৰু আমি সৰ্বমুঠ 12 কোটি টকা সংগ্ৰহৰ লক্ষ্য লৈছোঁ। আৰু এই পুঁজি চৰকাৰৰ পৰা নহয়, ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে এই পুঁজি আমাক সংগ্ৰহ কৰাত সহায় কৰিব। আমাৰ বিভিন্ন ৰাজ্যত থকা, অসমৰ বাহিৰত থকা ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলেও এই আমাৰ সাহায্য অভিযানত সহায় কৰাৰ আশ্বাস দিছে।